মাৰ্ঘেৰিটাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ আজি বিষ্ণু ৰাভা দিৱস কলাগুৰু সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত সমগ্ৰ ৰাজ্য প্ৰতি বছৰে সমগ্ৰ ৰাজ্যজুৰি 20 জুনৰ দিনটো বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে পালন কৰি অহা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰা হয় অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলাৰ উদ্যোগত আৰু বৰগুলাই শাখা সাহিত্য সভা আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে মাৰ্ঘেৰিটাৰ বৰগুলাইৰ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰা হয় বিষ্ণু ৰাভা দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন আৰু বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ইয়াৰ পিছতে দিনৰ 1 বজাত মাৰ্ঘেৰিটা বৰগুলাই স্থিত আদৰ্শ হিন্দী মধ্য ইংৰাজী বিদ্যালয়ত মুকলি সভা অনুষ্ঠিত কৰা হয় মুকলি সভাৰ আৰম্ভণিতে স্থানীয় শিল্পীসকলে চিৰচেনেহী মোৰ ভাষা জননী গীতটি পৰিৱেশন কৰে মুকলি সভাৰ আধৰে বৰগুলাই শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক সমীৰণ বৰঠাকুৰে মুকলি সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভা তিনিচুকীয়া জিলা সভাপতি মোহন মৰাণে মুখ্য অতিথিৰ উপস্থিত থাকে অসমৰ বিশিষ্ট সাহিত্যিক ডক্টৰ জগদীশ পাটগিৰিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজি সম্পৰ্কে বিস্তৃতভাৱে আলোকপাত কৰে মুকলি সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তিনিচুকীয়া জিলাৰ উপ সভাপতি দীপেন কুমাৰ বৰাই মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি সাহিত্যিক তথা উপন্যাসিক ৰঞ্জিত কুমাৰ দত্ত মুকলি সভাতে ইলা বৰা শইকীয়া দুখনি কাব্য গ্ৰন্থ উন্মোচন কৰা হয় অসম সাহিত্য সভাৰ তিনিচুকীয়া জিলা সাহিত্য সভা বহুসংখ্যক কৰ্মকৰ্তা তথা জিলাখনৰ অন্তৰ্গত বহুকেইখন শাখা সাহিত্য সভাৰ বিষয়ববীয়া তথা স্থানীয় ৰাইজ মুকলি সভাত উপস্থিত থাকে সভাৰ উদ্যোগত বৰগুলাই শাখা সাহিত্য সভাৰ সহযোগত আজি বিষ্ণু ৰাভা দিৱসত উপস্থিত থাকি সঁচাই ভাল লাগিছে জিলাখনৰ এক ভিতৰুৱা অঞ্চল বুলি ক'ব লাগিব এই শাখাখনৰ জৰিয়তে যি ধৰণে বিষ্ণুৰ দৰ্শন গীত মাত নাট প্ৰদৰ্শিত হৈছে এই সকলোবিলাকেই প্ৰশংসনীয় এনেভাৱে যদি আমি জিলাসমূহে যদি এইভাৱে কাম কৰি যাওঁ তেতিয়াহ'লে বিষ্ণু ৰাভাৰ আদৰ্শ নিশ্চয় বেছি সম্প্ৰসাৰণ হ'ব বিষ্ণু ৰাভাক মূল্যায়ন কৰিবলৈ প্ৰয়াস কৰা হৈছে বিভিন্ন প্ৰকাৰে বিষ্ণু ৰাভাৰ ব্যক্তিত্বটো এনেকুৱা মাল্টি ডাইমেনশ্যনেল বহুমুখী যি ব্যক্তিত্বক বুজিবলৈ অসমৰ মানুহে আৰু কিছু সময় ল'ব আৰু চেষ্টা কৰিব লাগিব বিষ্ণু ৰাভাৰ অৱদান তেখেতৰ শ্ৰম তেখেতৰ উদাৰতা তেখেতৰ দান তেখেতৰ ত্যাগ তেখেতৰ সংগ্ৰাম এই সমূহ মূল্যায়ন হোৱাৰ কাৰণে মই কৈছো কিছু সময়ৰ প্ৰয়োজন হ'ব বৌদ্ধিকভাৱে অন্তৰৰে বিষ্ণু ৰাভাক বুজি পাব লাগিব বিষ্ণু ৰাভাই যিখন সমাজৰ পৰিকল্পনা কৰিছিলে সেই সমাজখন শংকৰদেৱৰ আদৰ্শৰ আৰ্হিত গঢ়িব খোজা এখন সমাজ হয়তো এটা চামে বিষ্ণু ৰাভাক অকল কমিউনিষ্ট বা বিদ্ৰোহী সজাবলৈ গৈ বিষ্ণু ৰাভাৰ এই যে অমূল্য অৱদান কিছুমান থাকি গ'ল মানুহৰ সৃজনীমূলক প্ৰতিভাৰ বিকাশৰ কাৰণে যিখিনি কৰিলে বিভিন্ন ভাষাৰ বিশেষকৈ অসমৰ বাৰে বৰণীয়া নানান জনগোষ্ঠীৰ ঘৰে ঘৰে গৈ তাৰ ভাষাসমূহ অধ্যয়ন কৰি এই ইয়াৰ মাজত যে এটা সমন্বয় আনিব খুজিছিল এক উমৈহতীয়া বৰ অসম সাংস্কৃতিকভাৱে গঢ়াৰ যিটো পৰিকল্পনা কৰিছিল সেই কথাটো হয়তো তল পৰি গৈছে গতিকে বিষ্ণু ৰাভাক মূল্যায়ন এতিয়াও যথাযথভাৱে কৰা হোৱা নাই বিষ্ণু ৰাভাক মূল্যায়ন কৰাৰ কাৰণে বিষ্ণু ৰাভাৰ সমগ্ৰ ৰচনাৱলী এতিয়ালৈকে যিখিনি প্ৰকাশিত হৈছে আৰু বহুত বাকী আছে আৰু বহুত হয়তো ফিল্ডত কৰিব লাগিব ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিব লাগিব তেতিয়াহ'লে নতুন নতুন কথা পোহৰলৈ আহিব আৰু সেই আৰ্হিত তথ্যৰ আধাৰত বিষ্ণু ৰাভাৰ নৱমূল্যায়নৰ প্ৰয়াসটো চলি থাকিব লাগিব আৰু বিষ্ণু ৰাভাই যদি আমি এনেভাৱে অন্বেষণ কৰোঁ এনেকে আৱিষ্কাৰ কৰিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে আমাৰ মাজত কলাগুৰি আমাৰ আজিৰ সভাৰ মোহন মৰাণে কোৱাৰ দৰে এজন যে তেখেত বিখ্যাত ইতিহাসবিদ হিচাপে প্ৰতিপন্ন হ'ব এইটো ধৰোঁ কাৰণ মোৰো এই কথাটো বৰকে আজি মনত স্পৰ্শ কৰিব পাৰিছে যে বিষ্ণু ৰাভাই যেতিয়া অসমৰ বিভিন্ন নগৰে চহৰে বিশেষভাৱে গাঁৱত তেওঁ নিজৰ অধ্যয়নৰ কাৰণে মানুহৰ মুক্তিৰ কাৰণে মানুহৰ সুকুমাৰ অনুভূতিৰ বিকাশ কৰাৰ কাৰণে যিবোৰ কাম কৰিছিলে সেই কাম কৰাৰ ক্ষেত্ৰসমূহ এতিয়াও পূৰ্ণাংগ হৈ উঠা নাই অধ্যয়নৰ ক্ষেত্ৰসমূহ সেইখিনি খুব জৰুৰী এতিয়া অৱশ্যে আমি বিষ্ণু ৰাভাক অসম সাহিত্য সভাই বিভিন্ন প্ৰকাৰে স্মৰণ কৰি আছো আৰু নতুন প্ৰজন্মৰ মাজত বিষ্ণু ৰাভাৰ গীত নৃত্য তেখেতৰ অভিনয় সংলাপ
তেখেতৰ মতাদৰ্শ বিভিন্ন প্ৰকাৰে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু আমি বহলভাৱে অসম সাহিত্য সভাই অন্ততঃ বিষ্ণু ৰাভাৰ যাউতিযুগীয়া সুৰ আৰু গীতসমূহৰ ঠায়ে ঠায়ে বিজ্ঞানসন্মতভাৱে ৱৰ্কশ্বপ কৰিব লাগিব। ৱৰ্কশ্বপ কৰি শুদ্ধ ৰূপত এই মহাশিল্পীগৰাকীক আমি আকৌ প্ৰসাৰিত তেতিয়াহে কৰিব পাৰিম। তিনিচুকীয়া জিলা সাহিত্য সভাৰ তৰফৰ পৰা আজি বৰগোলা সাহিত্য সভাৰ সহযোগত তিনিচুকীয়া জিলা সাহিত্য সভাৰ ইয়াত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আমি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিলোঁ। আজি ইয়াত কেইবাগৰাকীও বক্তাই ইয়াত ভাষণ প্ৰদান কৰিলে। তাৰ ভিতৰত আমাৰ কটন মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক, বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ জগদীশ পাটগ্ৰী আৰু এগৰাকী বিশিষ্ট অতিথি ডক্টৰ ৰঞ্জিত দত্ত, ডিবি সোণাৰ, গোপাল দাস আদি কৰি কেইবাগৰাকীও বক্তৃতা দিলে। আৰু এই বক্তৃতাত যথেষ্ট আমাৰ শ্ৰোতা মণ্ডলীয়ে আপ্লুত হৈছে বুলি মই ভাবিছোঁ। আৰু আমি কলাগুৰুগৰাকীৰ সঠিক মূল্যায়ন কৰিব নোৱাৰিলেও আমি আংশিক হ'লেও আজি মূল্যায়ন কৰাত সফল হৈছোঁ বুলি আমি দাবী কৰিব পাৰোঁ। আৰু যিসকল নৃত্য প্ৰত্যক্ষী বা গায়ক গায়িকাই ইয়াত অংশগ্ৰহণ কৰিলে সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিচুকীয়া জিলা সাহিত্য সভাৰ তৰফৰ পৰা। নমস্কাৰ।